নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ গোৱালপাৰাত তিনি সম্পৰ্কীয় ভগ্নীৰ করুণ মৃত্যু পুখুৰীত পৰি তিনি শিশুৰ হলিল সমাধি পথাৰত খান্দি থোৱা পুখুৰীত পৰি তিনি কণমানিৰ মৃত্যু সবিতা বেগম সাৰ্জিনা বেগম আৰু আজমিনা বেগমৰ অকাল মৃত্যু মৃত সবিতা আৰু আজমিনাৰ বয়স 12 বছৰ সাৰ্জিনা বেগমৰ বয়স আছিল 7 বছৰ মাছ ধৰিবলৈ যোৱাৰ সময়তে পথাৰত ঘটিল এই শোকাবহ ঘটনা ৰাজ্যে উদ্ধাৰ কৰিছে তিনি কণমানি নিথৰ দেহ তিনি শিশুৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ এক অতি শোকাবহ করুণ ঘটনা সংঘটিত হৈছে গোৱালপাৰাত তিনি সম্পৰ্কীয় ভগ্নীৰ করুণ মৃত্যু পুখুৰীত পৰি তিনি শিশুৰ হলিল সমাধি পথাৰত খান্দি থোৱা পুখুৰীত পৰি তিনি কণমানিৰ মৃত্যু হয় মৃত তিনি শিশু ক্ৰমে সবিতা বেগম সাৰ্জিনা বেগম আজমিনা বেগম মৃত সবিতা আৰু আজমিনাৰ বয়স 12 বছৰ সাৰ্জিনা বেগমৰ বয়স আছিল 7 বছৰ মাছ ধৰিবলৈ যোৱাৰ সময়ত ঘটিল এই অঘটন ৰাজ্যে উদ্ধাৰ কৰিছে তিনি কণমানি নিথৰ দেহ আৰু তিনি শিশুৰ অকাল মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ দুদিনৰ পৰা আমাৰ সংবাদদাতা অৰূপ নাথৰ সৈতে সংযুক্ত হৈছো অৰূপ এই শোকাবহ ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি তথ্য লাভ কৰা হৈছে নিশ্চয় জয়ন্ত কালিৰ ভাগতে আচলতে গোটেই ঘটনাটো সংঘটিত হৈছিলে কালি বিয়লিৰ ভাগত মাছ ধৰিবলৈ পথাৰলৈ ওলাই গৈছিলে তিনি ভগ্নী আৰু তিনি ভগ্নী যেতিয়া ওলাই গৈছিলে আৰু সন্ধিয়ালৈকে যেতিয়া ঘৰলৈ উভতি অহা নাছিলে তেতিয়া মানুহৰ সন্দেহ হৈছিলে আচলতে ক'ত যাব পাৰে কি হ'ব পাৰে আৰু তেতিয়া সন্ধিয়া নিশাৰ ভাগত আচলতে স্থানীয় ৰাইজে বিচাৰ খচাৰ কৰিব আৰম্ভ কৰে আৰু ঘৰৰ পিছফালে থকা এটা গাঁত আৰু পিছত পুখুৰী সদৃশ দ এটা গাঁত খুন্দি থোৱা আছিল জেচিবিৰ সহায়ত মাছ কিছু সংৰক্ষণ কৰিবৰ কাৰণে কোনো লোকে আচলতে তাতে পুখুৰী এটা খান্দি থৈছিলে আৰু পানীৰে পৰিপূৰ্ণ যিহেতু গোটেই পথাৰখন পানীৰে পৰিপূৰ্ণ হৈ আছিল ক'ত গাঁত আছে ক'ত পুখুৰী আছে সেই আচলতে ধৰিব নোৱাৰি গতিকে মাছ মাৰিবলৈ গৈ পেলাই তাত সেই পুখুৰীটোত সোমাই পৰে তিনি ভগ্নী আৰু তাৰ পিছতে আচলতে করুণ মৃত্যু কাকলি ল'ব লগা হয় আৰু নিশাৰ ভাগতে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই আৰু এটা পুখুৰীৰ পৰা তিনিও ভগ্নীকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু গোটেই নিশাই আচলতে নিশাৰ ভাগত যিহেতু এই গোটেই ঘটনাটো সংঘটিত হ'ল তাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতে নিশাৰ ভাগত আৰক্ষী গৈ তাত উপস্থিত হৈছিলে কান্দনৰ ৰোল উঠা দেখিবলৈ পোৱা গৈছে কাৰণ একেখন ঘৰৰে দুগৰাকী ভগ্নী আছিলে আন এগৰাকী সম্পৰ্কীয় ভগ্নী আছিলে আৰু তিনিগৰাকী ভগ্নীৰ একেলগে মৃত্যু মুখত পৰা আৰু বয়সো যথেষ্ট কম আছিলে 12 বছৰ 7 বছৰ বয়সৰ কন্যা তিনিগৰাকী আছিলে গতিকে এই গোটেই ঘটনাটো শোকৰ ছাঁ পৰিছে সমগ্ৰ গোৱালপাৰা জিলাখনৰ লগতে কৃষ্ণাই অঞ্চলত আৰু সকলোৱে ক'ব বিচাৰিছে যে আৰু কি উল্লেখনীয় কথা এটা মই ক'ব বিচাৰিম জয়ন্ত যোৱা পৰহি গোৱালপাৰা জিলা প্ৰশাসনে এক জাননী জাৰি কৰিছিলে যে এনেকুৱা ধৰণৰ পুখুৰী সদৃশ ঠাইলৈ হওক বা কাষলৈ হওক গা ধুবলৈ হওক মাছ ধৰিবলৈ হওক এইবোৰ নাযাবৰ কাৰণে আচলতে জাননী জাৰি কৰিছিলে আৰু এনেকুৱা ধৰণৰ ঘটনা আচলতে সঘনাই সংঘটিত হ'ব ধৰিছে বৰ্তমান যিহেতু বাৰিষা আহিছে আৰু গোটেই নাট খাল নাটসমূহ আচলতে পানীৰে ভৰি থাকে আৰু তাৰ পৰিপ্ৰেক্ষিতত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল অতি কৰুণ ঘটনা মৰ্মান্তিক ঘটনা সকলোৱে আচলতে এই ঘটনাটো যোনে শুনিছে সকলোৰে আচলতে বুকু কঁপি গৈছে এখন ঘৰৰে আচলতে তিনিগৰাকী ভগ্নী কি ধৰণে মৃত্যুমুখত পৰিব পাৰিলে আৰু গোটেই অঞ্চলটোত এতিয়া শোকৰ ছাঁ পৰিছে জয়ন্ত ধন্যবাদ জনাইছো অৰূপ বানৰ মাজতে জুনাই লীলা নৈ তীব্ৰ খহনীয়া নদীৰ বুকুত যা গৈছে পথ গছ গছনিৰ লগতে খেতি পথাৰ বৰ্মনগাঁও কাংকান চাপৰি লম্বা চাপৰি মেচাকি চাপৰি পাকুৰিগুৰি আদিকে ধৰি কেইবাখনো গাঁৱৰ যোগাযোগৰ একমাত্ৰ পথটো যাহ গৈছে নদীৰ বুকুত খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি পূজা অৰ্চনা এয়া নৈপৰীয়া ৰাইজৰ খহনীয়াৰ কবলত পৰি বহু পৰিয়ালে ঘৰ বাৰী এৰি আশ্ৰয় লৈছে নিৰাপদ স্থানত আৰু নেদেখাজনেই এতিয়া শেষ আশ্ৰয় এইসকল ভুক্তভোগী খহনীয়াগ্ৰস্তৰ আমাৰ বুটৰপুৰ গাঁওখন গৰাখহনীয়াত কমেও এতিয়ালৈকে 100 ঘৰমান ঘৰত খহি গুচি গ'ল আৰু এতিয়ালৈকে গৰাখহনীয়াটো খুন্দি আছে এনেকৈ খান্দি থাকিলে আমাৰ গাঁওখন ভৱিষ্যতলৈকে শেষ হৈ যাব এনেকৈ বহুত ধৰণৰ আমাৰ গৰাখহনীয়াত কিছুমানৰ বাৰী বাগান আছিলে ঘৰ ডাঙৰ ভাল আছিলে স্কুল ঘৰ আছিলে সেই সকলোবোৰ এতিয়া সেই গৰাখহনীয়াই পানীত লৈ গ'ল উটুৱাই লৈ গ'ল এতিয়া আৰু ভৱিষ্যতলৈকে এনেকৈ যদি চৰকাৰে কোনো যদি ব্যৱস্থা নলয় তেনেহ'লে আমাৰ বুটৰপুৰ গাঁওখন
সকলো শেষ হৈ যাব বুলি আমি ভাবিছোঁ। বিদেশী ৰাষ্ট্ৰৰ নাগৰিকৰ আমেৰিকা ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ ডোনাল্ড ট্ৰাম্পৰ 12খন বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে ভ্ৰমণত নিষেধাজ্ঞা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আমেৰিকাৰ কলৰাডত সংঘটিত আক্ৰমণৰ পাছতে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিষেধাজ্ঞা আৰোপ কৰিছে এইকেইখন দেশৰ নাগৰিকৰ ওপৰত। আমেৰিকাত অবৈধভাৱে বাস কৰা এজন বিদেশী নাগৰিকে আক্ৰমণ কৰিছিল কলৰাডত। বিশেষকৈ আফগানিস্তান, ম্যানমাৰ, চাদ, কংগো ৰিপাব্লিক, ইকুৱেটৰিয়েল গিনি, ইৰিট্ৰিয়া, হাইটি, ইৰাণ, লিবিয়া, সোমালিয়া, সুদান আৰু ইয়েমেনৰ নাগৰিকক আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ লগতে বুৰুণ্ডি, কিউবা, লাওছ, চিয়েৰা লিয়ন, টগো, তুৰ্কমেনিস্তান আৰু ভেনিজুৱেলাৰ 7খন দেশৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে মাৰ্কিন চৰকাৰে। অৱশ্যে এই 7খন দেশৰ নিষেধাজ্ঞা আংশিক বুলি প্ৰকাশ কৰিছে অভেল অফিচে। অহা সোমবাৰৰ পৰা কাৰ্যকৰী হ'ব ডোনাল্ড ট্ৰাম্পৰ এই সিদ্ধান্ত। সোমবাৰৰ পাছত এইকেইখন ৰাষ্ট্ৰৰ নাগৰিকে ভ্ৰমণ কৰিব নোৱাৰিব আমেৰিকা। দেশখনলৈ আগমন ঘটা একাংশ বিদেশী নাগৰিকৰ সবিশেষ পৰীক্ষা নকৰাৰ বাবে বহু সময়ত দুষ্কাৰ্য সংঘটিত হৈ অহাৰ অভিযোগ আছিল। বিশেষকৈ মুছলমান দেশসমূহৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দ্বিতীয়টো কাৰ্যকালৰ আটাইতকৈ সাহসী সিদ্ধান্ত হিচাপে অভিহিত কৰিছে হোৱাইট হাউচৰ অভেল অফিচে। উল্লেখযোগ্য যে আমেৰিকাৰ কলৰাডত ইহুদীসকলে কৰা এক প্ৰতিবাদী সমদলত আক্ৰমণ সংঘটিত কৰিছিল মহম্মদ ছাব্ৰি ছলিমান নামৰ বিদেশী নাগৰিকজনে। ইউৰোপতো 2017 চনত বহুকেইখন দেশে বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিছিল সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰিবৰ বাবে। গহপুৰৰ ব্ৰহ্মপুত্ৰৰ বানত দিশহাৰা এটি পৰিয়াল নিজৰ আপোন ঘৰখন পানীয়ে শেষ কৰিলে। মাত্ৰ কেইদিনমান পূৰ্বে পৰিয়ালটিয়ে লাভ কৰিছিল চৰকাৰী ঘৰৰ টকা পাই শিল, বালি, চিমেণ্ট ক্ৰয় কৰিছিল। কিন্তু সকলোবোৰ বানে উটুৱাই নিলে, যাৰ ফলত শোকত ভাগি পৰিছে ললিতা বিন নামৰ মহিলাগৰাকী। বানে মানুহৰ জীৱন কেনেদৰে বিপন্ন কৰি তোলে ই এক জ্বলন্ত উদাহৰণ। ভুক্তভোগীয়েহে উপলব্ধি কৰিব পাৰিব কাৰোবাৰ বাবে বানপানী কিমান ভয়াৱহ। মই উপস্থিত হৈছোঁ গহপুৰৰ বৰদলি অঞ্চলত। এতিয়াও কৃষি পথাৰ প্লাবিত হৈ আছে। শালি ধানৰ বাবে যিসমূহ ধান শস্যৰ বীজ সিঁচিছিল সেইসমূহ সম্পূৰ্ণ পানীৰ তলত, আৰু সন্মুখত এটা ঘৰ দেখিছোঁ, সেই ঘৰটো এক প্ৰকাৰ নিঃশেষ হৈ গ'ল বানপানীৰ কবলত পৰি। আৰু স্থানীয় মহিলাগৰাকী আছে, তেওঁৰে হয়তো এয়া বাসগৃহ। আমি কথা পাতিম। এতিয়াও পানী ওলাই যোৱা নাই, অকণমান আগবাঢ়ি আহিব। পানী যদিও পথৰ পৰা পানী ওলাল, কিন্তু পথাৰসমূহৰ পৰা পানী ওলাই যোৱা নাই। আৰু আপোনাৰ ঘৰটো এনেকুৱা অৱস্থা হ'ল? এইটো কি হ'ল? ঘৰটো পানীত ডুবিলে? ঘৰটো মানে পানীত ডুবি আছে। চৰকাৰে ঘৰ দিয়া আছিলে, এতিয়া শিল বালিও গুচি গ'ল, চিমেণ্টো ভিজি গ'ল। চৰকাৰৰ পৰা ঘৰ পাইছিলো, বনাবলৈ আৰম্ভ কৰাই নাছিল চাগে? বহুত বছৰত একবাৰ পাইছো বাৰু। দিয়া নাছিলে আগৰ চৰকাৰে, বহুত বছৰত পালো। এতিয়া শিল বনাবলৈ নাপালেই, নোৱাৰিলো। এইটো আপুনি দেখিছে ন, এই 3-4টা খুঁটাটো মানে গাড়িবলৈ যেনে তেনে পালো, আৰু বাৰিষা পানী আহি গ'ল, বনাব নোৱাৰিলো। চিমিটো ভিতৰত আছিলে, মতা মানুহটো অসুখ মানে জ্বৰ হৈ আছিলে। তাৰপিছত মালিকৰ ঘৰত পইচা লবলৈ গৈছে, এদিনা মালিকে থৈ দিলে ঘৰত, আহিব নোৱাৰিলে। চিমিটো ভিজি গ'ল, মই অকলে দাঙিব নোৱাৰিলো। বালি বিলাকো দেখিছো, বালি বিলাকো চব বগি পেলাই পুখুৰীত গ'ল। শিলটো আছে যেনিবা। এতিয়া চিমেণ্টটোৱে মোৰ টেনচন লাগিছে। এতিয়া চিমেণ্টৰ মানে আপোনাৰ এটা বস্তা 580 টকা দাম আছে বোলে। এইটো ডালিমা চিমেণ্ট আনি দিছিলে, সেইটো ডুবি গ'ল। এতিয়া মই এইটো অসুবিধাত পৰিছো। বহুত টকা আপোনাৰ চৰকাৰৰ পৰা পোৱা যিহেতু টকাখিনি লোকচান হৈ গ'ল, আৰু লোকচান হৈ গ'ল, আৰু চৰকাৰে আপোনাক আকৌ পুনৰ নিদিয়ে। এতিয়া মই কি কৰিম? আৰু নিজেতো আমি পইচা হেৰি কৰি বনাব নোৱাৰো, কাম কৰি খোৱা মানুহ, হাজিৰা কৰে মালিকে। নিশ্চয় সহযোগিতা দেখাইছে পুনৰ ঘৰটো, যে বহু কষ্ট কৰি বহু বছৰৰ পাছত তেওঁলোকে এটা চৰকাৰী ঘৰ লাভ কৰিছিল। আৰু চৰকাৰী ঘৰ যি টকা সোমাইছিল, সেই টকাৰ প্ৰথম তেওঁলোকে সামগ্ৰী ক্ৰয় কৰিছিল, শিল, বালি, চিমেণ্ট ক্ৰয় কৰিছিল। আৰু তাৰ পাছত ঘৰ আৰম্ভ কৰিবলৈ এনেদৰে চিমেণ্ট, শিল, বালিসমূহ থৈ দিছিল। কিন্তু হঠাৎ এনেদৰে ব্ৰহ্মপুত্ৰৰ বান আহিল, আৰু বানে চিমেণ্টসমূহ উটুৱাই লৈ গ'ল, চিমেণ্টসমূহ ভিজাই পেলালে, বালিসমূহ উটুৱাই লৈ গ'ল। আৰু তাৰ পাছত এতিয়া এই দৰিদ্ৰ পৰিয়ালটি কিন্তু শোকত ভাগি পৰিছে, কাৰণ তেওঁলোকে আকৌ পুনৰ পইচা গোটাই যে সেই তেনেদৰে কিনি আনিবলৈ তেওঁলোক সমৰ্থ নহয়। গতিকে প্ৰথম পদক্ষেপ হিচাপে চৰকাৰৰ পৰা পাইছিল, কিন্তু এতিয়া সকলোবিলাক যেন সপোন পানীয়ে ধুই পেলালে, যাক লৈ এতিয়া অতিশয় চিন্তিত হৈ পৰিছে এইটো পৰিয়াল।
সোণাপুৰত 5 মাটিৰ দালালক গ্ৰেপ্তাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ সোণাপুৰ আৰক্ষী কচুতলিৰ মাটিৰ দালালি কৰিছিল 5 দালালে ধৃত গিয়াছ আলী ইমান আলী হাছান আলী একাছ আলী ফৰিদ উদ্দিন চৌধুৰী ধৃত আটাইকেইটাৰে ঘৰ সোণাপুৰৰ কচুতলিত পুনৰবাৰ জনাইছোঁ সোণাপুৰত 5 মাটিৰ দালালক গ্ৰেপ্তাৰ কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তৎপৰ সোণাপুৰ আৰক্ষী কচুতলিত মাটিৰ দালালি কৰিছিল 5 দালালে কচুতলিত ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলি থকাৰ পাছতো এইসকল দালালৰ ছত্ৰছায়াত পুনৰ ভূমি বেদখলৰ এক কাৰুকাৰ্য চলি আহিছিল ধৃত গিয়াছ আলী ইমান আলী হাছান আলী একাছ আলী ফৰিদ উদ্দিন চৌধুৰী ধৃত আটাইকেইটাৰে ঘৰ সোণাপুৰৰ কচুতলিত যোৰাবাটৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক মৌচম বৈশ্যৰ সৈতে সংযুক্ত হৈছোঁ মৌচম অৱশেষত এই 5টা দালালক গ্ৰেপ্তাৰ কৰা হৈছে শেহতীয়া আৰু কি খবৰ আছে হয় নিশ্চয়কৈ ক'ব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে যি কচুতলি অঞ্চল ভ্ৰমণ কৰিছিল তাৰ পাছতে আচলতে তেওঁ এক প্ৰকাৰ কৈছিল মাটি দালাল সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখা গ'ল যোৱা নিশা আচলতে এই 5 মাটি দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল কচুতলিৰ এই যি আবেষ্টনী ভূমিসমূহ এই ভূমিসমূহক ক্ৰয় বিক্ৰয়ত জড়িত তথা যি আচলতে নথিপত্ৰসমূহ তেওঁলোকে যুগুতোৱাৰ তেওঁলোকে এই দালালি কৰিছিলে আৰু নিশ্চয়কৈ ক'ব লাগিব যে সেইসমূহ জনজাতীয় আবেষ্টনীৰ ভূমি আছিল যিসকল লোকে আচলতে অযোগ্য লোকে যি জনজাতীয় আবেষ্টনীৰ ভূমিত বসবাসৰ যোগ্যতা নাই তেনে লোকক বিক্ৰী কৰা হৈছিল বা জালিয়াতিৰে সেইসমূহ কাম কৰা হৈছিল তাৰ পৰিপ্ৰেক্ষিতত আচলতে পৰৱৰ্তী পৰ্যায়ত উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছিল প্ৰশাসনৰ আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যি আচলতে কচুতলি অঞ্চল ভ্ৰমণ কৰাৰ পাছতে আচলতে এক প্ৰকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল আৰক্ষীক যে এইসমূহ যিসকলে এই যি আচলতে মাটি দালালিৰ কাৰ্যৰ সৈতে জড়িত সেইসকল লোকক আটক কৰিব লাগে বা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ইতিমধ্যে যোৱা নিশা যি দালাল কেইটা গিয়াছ আলী ইমান আলী হাছান আলী একাছ আলী আৰু ফৰিদ উদ্দিন চৌধুৰী নামৰ 5 মাটি দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল আৰু নিশ্চয়কৈ ক'ব লাগিব এই আৰক্ষীৰ সফল অভিযান আৰু নিশ্চয় দীৰ্ঘদিনীয়া এই অঞ্চলটোত কচুতলি অঞ্চলটোত যিহেতু মাটি দালালে ভৰি পৰিছিল বা বিভিন্ন লোকক যি আচলতে সন্দেহজনক লোকক আচলতে বিক্ৰী কৰা হৈছিল জনজাতীয় আবেষ্টনী ভূমি নিশ্চয়কৈ আৰু অধিক লোক এই যি আচলতে জালত পৰাৰ আশংকা লৈ কৰিব নোৱাৰি ধন্যবাদ মৌচম অসমৰ ৰাজনীতিক লৈ তৎপৰ হৈ পৰিছে ISI অসমৰ ৰাজনীতিক লৈ কংগ্ৰেছৰ সপক্ষে কমেণ্ট কৰে পাকিস্তান বাংলাদেশৰ 2000 একাউণ্টৰ পৰা কলকাতাত কল চেণ্টাৰ বহুৱাই ছ'চিয়েল মিডিয়াত জনমত সৃষ্টিৰ চেষ্টা স্বাৰ্থজড়িত চক্ৰৰ সংবাদ মেলত এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাইনৰিটি মানুহে নোলাই নাহিলে মইতো এইকাৰণে এইবিলাক ক'ব খোজা নাই যে অকল মাইনৰিটি আহিছে মইতো উল্টাই কওঁ যে এইবাৰ কংগ্ৰেছত মাইনৰিটি মানুহে নোলালে আৰু এক দুই দিনতে মই আপোনালোকক ফেচবুকৰ বিলাকো দিম যিমান ফেচবুকত কমেণ্ট মাৰি আছে আধা একাউণ্টটো বাংলাদেশ আৰু পাকিস্তানৰ আধা একাউণ্ট আমি 2000 একাউণ্ট মই SBক চাব দিছোঁ অসমৰ ইলেকশ্যনৰ ওপৰত 2000 ফেচবুক হেণ্ডেলে কমেণ্ট কৰি আছে বহুত বঢ়িয়া গুড বেড দি আছে কিন্তু 2000ৰ half of the handles are from Bangladesh and Pakistan. Electioner সময়ত আপোনালোকক মানে as goes by a number to বাঢ়িব because ISI wants that somebody should win. ISI বিচাৰে 10 ছেপ্টেম্বৰত মই আপোনালোকক ভাল কৰি কম পাকিস্তানৰ ISI বিচাৰে যে অসমৰ ৰিজাল্টটো এনেকুৱা হ'ব লাগে কাৰণ আমাৰ ফেচবুকত কিমান পেনেট্ৰেচন কৰিছে 2000 সাসপেক্টেড একাউণ্ট আমি এতিয়া ৰিভিউ কৰি আছো গোটেই কমেণ্ট বিলাক খুলি চাবচোন কোনো আমাৰ মানুহৰ নাম তাত দেখা নাপায় বহুত ডাঙৰ ভয়াবহতা 2000 সাসপেক্টেড একাউণ্ট উই হেভ ইয়াৰমাৰ্ক তাৰ এতিয়া প্ৰসেছ চলি আছে গোটেই 2000 যে পাকিস্তান বাংলাদেশৰ পৰা আহিছে এটো নহয় কিন্তু 2000 অকল এটা কমিউনিটিৰ একাউণ্ট এড হৈছে from a particular day Calcutta এটা কল চেণ্টাৰ বহাই লোৱা হৈছে কিন্তু গোটেইবিলাক মোৰ আন্ডাৰ অবজাৰভেশ্যন আছে সেইকাৰণে মই ভাবো 22 ছেপ্টেম্বৰ আসাম পলিটিক্স উইল বি ইন্টাৰেষ্টিং মই বহুত কথা ক'ব পাৰিম তেতিয়ালৈকে
ৰাজ্যত বানৰ সংহাৰ অব্যাহত ঢেকিয়াজুলি বৰছলা বছা শিমলুৰ বান পৰিস্থিতি কিছু উন্নত হৈছে কিন্তু এতিয়াও বহু পৰিয়ালৰ বাসগৃহ পানীৰ তলত বাঢ়নি পানীত বিনষ্ট হৈছে শস্য ধান খেতি মাকৈ খেতি মৰাপাতৰ খেতি আদি নষ্ট হৈছে বানত সমাগত ঈদৰ প্ৰাক্ষণত বানপানীৰ কবলত পৰাৰ পিছত বানত প্ৰভাৱিত বছা শিমলু চিতলমাৰী আৰু মৰা বেলচিৰিৰ মুছলমান লোকসকল এতিয়া চিন্তিত হৈ পৰিছে আনন্দ উৎসৱৰ প্ৰাক মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছিল অঞ্চলটো বিগত 4 দিন ধৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত জলমগ্ন হৈ থকা এই অঞ্চলটোত আজি বান পৰিস্থিতি উন্নত হৈছে যদিও আঁতৰা নাই বিপদ এতিয়া বহু পৰিয়ালৰ বাসগৃহ পানীৰ তলতে আছে আজি 4 দিনৰ পিছত ইয়াৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বহু পৰিয়ালৰ ঘৰ দুৱাৰ পানীৰ তলত আছে আৰু মই ইয়াৰ পৰিৱেশ দেখুৱাইছো আজি 4 দিনৰ পিছত ইয়াৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এনে ধৰণে এতিয়াও বহু পৰিয়ালৰ ঘৰ দুৱাৰ পানীৰ তলত আছে যাৰ বাবে বিশুদ্ধ খোৱা পানী আদিৰ আসলতে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এই অঞ্চলটোৰ যিসকল বন্যাৰ্তই মই দেখুৱাইছো এয়া সেইসমূহ বাসগৃহ আৰু হেনে ধৰণে বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ যি বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে এই অঞ্চলটো এয়া জিয়াৰ মৰাপাতৰ খেতি এনে ধৰণে সকলো পানীৰ তলত আছে আৰু এইসমূহ বাসগৃহ দেখুৱাইছো এই ঘৰসমূহ আসলতে এতিয়াও জলমগ্ন হৈ আছে আজি 4 দিন ধৰি এই অঞ্চলটো এনে ধৰণে জলমগ্ন হৈ আছে আজি বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বহু পৰিয়ালৰ ঘৰ দুৱাৰ পানীৰ তলত আছে মই দেখুৱাইছো পুনৰ এয়া বৰছলাৰ 1 নং বছা শিমলুৰ বান পৰিস্থিতি আজি 4 দিনৰ পিছত ইয়াৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বহু পৰিয়ালৰ ঘৰ দুৱাৰ পানীৰ তলত আছে মই কথা পাতিম এগৰাকী বান পীড়িত লোক আছে তেওঁৰ সৈতে আপোনাৰ নাম কি আমার নাম নুরুল ইসলাম কি কব আপোনাৰ ঘৰ পানীৰ তলত মোর ঘর পানির তলে আছে আমার আজি পানি হয়েছে 4 দিন হল কমিছে কালি পরা তেতিয়া আমার মরাপাট ধান বহুত নষ্ট হয়েছে মৰাপাট ধান সব বহুত নষ্ট হয়েছে ঈদ আছে কালি ঈদ শনিবার ঈদ আছে ঈদ ভালকে নহব কত পানি তলত আছে মই নিশ্চয়কৈ যেহেতু সমাগত ঈদ আৰু এইসকল ইছলাম ধৰ্মাৱলম্বী তেওঁলোকে চিন্তাত পৰিছে কাৰণ তেওঁলোকৰ যি ঘৰ দুৱাৰ এয়া পানীৰ তলত এতিয়াও তেওঁলোকৰ খেতি আদি সকলো বানপানীয়ে বিধ্বস্ত কৰিলে সেইবাবে তেওঁলোক এতিয়া চিন্তিত হৈ পৰিছে বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত ভয়ংকৰ পদপিষ্টৰ ঘটনা পদপিষ্ট হৈ মৃত্যুৰ সংখ্যা 11 জনলৈ বৃদ্ধি পাইছে আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু জয়ৰ পিছতে বিজয় উৎসৱৰ আয়োজন কৰা হৈছিল এই বিজয় উৎসৱত সমবেত হৈছিল 6 লাখৰো অধিক লোক বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত আয়োজন কৰা হৈছিল বিজয় উৎসৱ দলটোৰ ষ্টেডিয়ামত উপস্থিত হোৱাৰ পিছতে প্ৰিয় তাৰকাৰ ওচৰৰ পৰা এবাৰ চাবলৈ হেতা ওপৰা লাগে আৰু যাৰ ফলত আৰক্ষী লাঠি চালনা কৰিবলৈ বাধ্য হয় আৰক্ষী লাঠি চালনা সময়তে দৌৰাদৌৰিৰ ফলত পদপিষ্ট হৈ 11 জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন কেইবাজন লোক ভিৰৰ বাবে এম্বুলেন্স সোমাব নোৱাৰাৰ বাবে হতাহতৰ সংখ্যা বৃদ্ধি পায় পাছ নোহোৱাকৈ ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ চেষ্টাও চলাইছিল অনুৰাগীয়ে এই সময়তে হেঁচা ঠেলাৰ সময়তে আৰক্ষী লাঠি চালনা কৰিবলৈ বাধ্য হয় আৰক্ষী লাঠি চালনাৰ পিছতে দৌৰাদৌৰিৰ ফলত এই অভাৱনীয় অৱস্থাৰ সৃষ্টি হয় এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে আইপিএলত চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ পিছতে সমৰ্থকসকলে চিন্নাস্বামী ষ্টেডিয়ামত এই বৃহৎ বিজয় উৎসৱৰ আয়োজন কৰিছিল য'ত নেকি 6 লক্ষাধিক অনুৰাগী সমবেত হৈছিল এনেদৰে তীব্ৰ ভিৰ দেখিবলৈ পোৱা গ'ল যেতিয়াই আৰচিবিৰ দলটো উপস্থিত হ'ল ষ্টেডিয়ামত আৰু তাৰ পিছত সমৰ্থক তথা অনুৰাগীসকলৰ মাজত অভাৱনীয় ভিৰ পৰিলক্ষিত হ'ল পাঁচ নোহোৱাকৈ হেঁচা ঠেলা লগাই ষ্টেডিয়ামত প্ৰৱেশৰ চেষ্টা চলালে একাংশ অনুৰাগীয়ে আৰু সেই ভিৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হৈছিল আৰক্ষীৰ লাঠি চালনাত দৌৰাদৌৰি
হতাহতি তাৰ পিছত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এই পদপিষ্টৰ ঘটনাতে 11জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল এই ঘটনাক লৈ চাঞ্চল্য এতিয়া অব্যাহত আছে এক অভূতপূৰ্ব দৃশ্য দেখিবলৈ পোৱা হৈছিল 18 বছৰৰ অন্তত RCBয়ে খিতাপ দখল কৰিছিল IPLৰ আৰু তাৰেই বিজয় উৎসৱ উদযাপন কৰাৰ বাবে এই বৃহৎ আয়োজন চলিছিল চিন্নাস্বামী ষ্টেডিয়ামত কিন্তু বিজয় উৎসৱ আনন্দ উল্লাসৰ মাজতে ঘটিল এই কৰুণ ঘটনা 11 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱালে ইফালে ঘটনাৰ পিছতে হাস্পতালত চিকিৎসাধীন আহতসকলৰ অৱস্থাৰ বুজ লয় কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই আহতসকলৰ আশু আৰোগ্য কামনা কৰি সকলো সহায় সহযোগিতাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতে এক সংবাদমেল সম্বোধন কৰি এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ত তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে 15 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ আনহাতে মৃতকৰ পৰিয়াললৈ 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ দ্ৰুত আশু আৰোগ্য কামনা প্ৰধানমন্ত্ৰীৰ বেংগালুৰুৰ শোকাবহ ঘটনাত দুখ প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ এই ঘটনাত নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লখিমপুৰৰ বান শুকালে কিন্তু বানাক্ৰান্ত ৰাজ্যৰ সমস্যাৰ শেষ নাই আজি আমি দেখুৱাম জনপ্ৰতিনিধি জিলা প্ৰশাসনৰ প্ৰতিনিধি আনকি সংবাদকৰ্মীয়ে এতিয়ালৈকে দেখা নোপোৱা এটা অঞ্চলৰ এখন বানে গৰকা জিয়া ছবি বানৰ কবলত পৰা দুগৰাকী লোক বিষ্ণু দাস আৰু মামনি দাসৰ অৱস্থা দেখিলে আপোনাৰো চকু সেমেকি উঠিব আমতলাৰ দুৱাৰপাৰাৰ এই দৃশ্যই এতিয়া সকলোৰে চকু সেমেকাই তুলিছে নাইলো যেহেতু মানুহজন ইটানগৰত কাম কৰি আছিলে সেইখিনি সময়তে পানী আহিলে আহি ঘৰ দুৱাৰ একো বচাবতো নোৱাৰিলো খা সম্পত্তি একো ভিতৰৰ পৰা উলিয়াবই নোৱাৰিলো মই যেনে তেনে ল'ৰা-ছোৱালী হালক লৈ পেলাই জীৱনটো বচালো আৰু গৰুকেইটা বচালো ভাত খাব লাগে এতিয়া চৌ কেৰাহী পৰা ধৰি একোৱে নাবাচিলে না কাপোৰ কানি না ল'ৰা-ছোৱালী কিতাপ বহি একোৱে বচাব নোৱাৰিলো ভিতৰ বাচন বৰ্তন একোৱে নাপালো তাৰমানে এতিয়া আমতলা দুৱাৰপাৰ হয় মোৰ নাম শ্ৰী মামনি দাস মানুহজনৰ নাম বিষ্ণু দাস ল'ৰা-ছোৱালী হাল ইয়াতে ল'ৰা এটা ছোৱালী এজনী ৰিলিফটো পাইছো কি হলে ভাত সিজা হবলৈ কেৰাহী নাই চচ নাই এতিয়া লোকৰ ঘৰত পিয়ালিয়ে চোতালে ঘৰে য'তে ত'তে পৰি মেলি আছো এতিয়ালৈকে কোনো এজন চৰকাৰ মানুহ আহি মোক এতিয়ালৈকে দেখাই নিদিলে কোনো অহা নাই এতিয়ালৈকে যিহেতু পাৰিলে আমাক সহায় কৰক উদ্ধাৰ কৰক আমাৰ প্ৰাণীকেইটা মই ক্লাছ 5 পঢ়া তোমাৰ কি গুচি গ'ল পানীত কিতাপ বেগ আৰু ঘৰ কাপোৰ কানি চব উঠি গুচি গ'ল এতিয়া একো নাই নেকি একো নাই ভণ্টিয়ে তুমি খেলা বস্তুবিলাক আছে নাই একোৱে নাই এতিয়া তোমাৰ জোতা মোজা পৰা ধৰি লৈ বেগ চব উঠি গুচি গ'ল কি হ'ব এতিয়া কি ক'বা তুমি কি কৰিবা এতিয়া সহায় কৰিলে ভাল পাম মানে সহায় কৰিলে ভাল পাবা নামটো কৈ দিয়া তোমাৰ নমস্কাৰ মোৰ নাম উত্তম দাস কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়া পাহাৰ ৰেঞ্জত আজি পূৰ্বতকৈ কিছু উন্নত হৈছে বান পৰিস্থিতি এতিয়াও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বহু ঠাইত বন্যপ্ৰাণীয়ে আশ্ৰয় গ্ৰহণ কৰাৰ বাবে বন বিভাগে নিশা কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা কাজিৰঙাৰ যি বুঢ়া পাহাৰ ৰেঞ্জৰ বাগৰি ৰেঞ্জত কিছু যি বাঢ়নী পানী সোমাইছিলে বৰ্তমান পানী আজি কিছু কমিছে আৰু তথাপিও কিন্তু দেখিবলৈ পোৱা গৈছে যে বন্যপ্ৰাণীসমূহে পথৰ কাষত আশ্ৰয় গ্ৰহণ কৰিছে আৰু আমি যি ঠাইত আছো এই ঠাইতে বহু বন্যপ্ৰাণী আশ্ৰয় গ্ৰহণ কৰি আছে কেইবাটাও পহু আছে আৰু যি বন বিভাগৰ এইসকল যি বনৰক্ষী আছে তেওঁলোকে বৰ্তমান
ৰাজপথৰ কাষত এইদৰে তেওঁলোকে দায়িত্ব কৰ্তব্য পালন কৰিছে আৰু যিসমূহ যান বাহন আছে যান বাহনে যাতে গতি নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ বাবে বৰ্তমান ইয়াত বেৰিকেড দিয়া হৈছে আৰু লগতে বিভিন্ন স্থানত বৰ্তমান যিসকল বনৰক্ষী আছে তেওঁলোকে বৰ্তমান তেওঁলোকৰ কৰ্তব্য পালন কৰি আছে আমাৰ লগত এগৰাকী বনৰক্ষী আছে তেওঁ কৰ্তব্য পালন কৰি আছে মই জানিবলৈ চেষ্টা কৰিম যি ধাৰাসাৰ যি বৰষুণ হৈছিলে তাৰপিছত আপোনালোকৰ যি আমি দেখিছিলোঁ যে এবাৰ কাজিৰঙা কিন্তু বৰ্তমানে কহৰা আৰু অগৰাতলি যিমান পানী সোমোৱা নাই কিন্তু আপোনাৰ বাগৰিয়াৰ বুঢ়াপাহাৰ কিছু বাঢ়নি পানী সোমাইছে অলপ বেছি হৈছে বুঢ়াপাহাৰ অলপ বেছি হৈছে এতিয়া এইবিলাক আপোনালোকে এইখিনিতো কেইবাটাও পহু আছে আমি দেখিছোঁ আছে পহু আছে এইবোৰ থাকানতে খাই আছে হয় এতিয়ালৈকেতো কোনো ধৰণৰ দুৰ্ঘটনা হোৱা নাই নাই তেনেকুৱা দুৰ্ঘটনা হোৱা নাই আৰু আপোনালোকে কৰ্তব্য পালন কৰি আছে পালন কৰি আছো ডিউটি কৰি আছো চাই আছো আৰু টাইম কাৰ্ডটো এতিয়ালৈকে দিয়া নাই আপোনালোকে টাইম কাৰ্ডটো মানে বুজি পোৱা নাই টাইম কাৰ্ড যিটো আপোনালোকে দিয়ে যে যিটো মানে গাড়ী আপোনাৰ এটা টাইমত গৈ পাবগৈ নিৰ্দিষ্ট জবৰ বেৰিকেড কৰিছে জবৰ পৰা বেৰিকেড এতিয়াতো সিহঁতে গাড়ীবিলাকক কমিলে 40 স্পীডৰ ওপৰত যাব নোৱাৰিব কাৰণ জানুৱাৰীবিলাক ৰাস্তাটো ওলাই আহে পটককে দুৰ্ঘটনা হ'ব পাৰে সেইবুলি আমি কৈ ইনষ্ট্ৰাকশ্যন দি দিওঁ সিহঁতক হয় আপোনালোকৰ এতিয়া আপোনালোক ইয়াত আছে আৰু এনেকে সকলো ঠাইতে আপোনালোকৰ আছে আগতো আছে আমাৰ মানুহ হয় আৰু এইপিনে বুঢ়াপাৰ ৰেঞ্জলৈকে আছে আৰু তাৰপিছত বাগৰি ৰেঞ্জৰ বেলেগকে আছে মানে যাতে কোনো অঘটন নহয় তাৰ কাৰণে অঘটন নহয় যাতে তেনেকে আমি সেইকাৰণে ডিউটি কৰি আছো নিশ্চয় আৰু এগৰাকী আছে বন বিভাগৰ মই দেখুৱাইছো তেওঁলোকে যি মই আপোনাৰ পৰা বিচাৰ কৰিম আপোনালোকেও দায়িত্ব পালন কৰি আছে আৰু যি যোৱাবাৰ কেইবাটাও দুৰ্ঘটনা হৈছিলে বহুত পহু মৰিছিলে বন্যপ্ৰাণী মৰিছিলে এবাৰ তেনেকুৱাতো ঘটনা হোৱা নাই আপোনালোক এইটো ক'ত বুঢ়াপাহাৰ ৰেঞ্জ আমগুৰি বন শিবিৰ কাজিৰঙাৰ ৰাজপথেৰে উজনি নামনিলৈ যাওঁতে সাৱধান হওক দ্ৰুত বেগত গাড়ী চলালে ভৰিব জৰিমনা কাজিৰঙাৰ ৰাজপথত বন্যজন্তুৰ সুৰক্ষাৰ বাবে সষ্টম পৰিবহণ বিভাগৰ ইণ্টাৰচেপ্টৰ বাহন ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ওখ স্থানলৈ খাদ্যৰ সন্ধানত বন্যজন্তুৰ সুৰক্ষাৰ বাবে গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণত ব্যস্ত ইণ্টাৰচেপ্টৰ বাহন ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ড স্বৰূপ বুঢ়াপাহাৰ বনাঞ্চল আংশিকভাৱে প্লাবিত হৈছে বুঢ়াপাহাৰ বনাঞ্চলৰ কেইবাটাও বন শিবিৰ এনিমেল কৰিডৰসমূহত বেৰিকেড লগোৱাৰ লগতে পথছোৱাত মোতায়েন কৰা হৈছে বনকৰ্মীও আমিতো দায়িত্ব পালন কৰি আছোঁ আমি যিখিনি কৰিব লাগে আমি চেষ্টা কৰি আছোঁ আমাৰ ইণ্টাৰচেপ্টৰখনৰ থাকে এনি টাইম ৰাতি কিন্তু নাথাকে আৰু তাৰে লগত হৈছে মই পৰিবহণ বিভাগৰ তৰফৰ পৰা সকলো যান বাহনৰ চালকক মই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে ইয়াৰে নিৰ্ধাৰিত যিখিনি স্পীড যাতে কণ্ট্ৰল কৰি তেওঁলোকে যান বাহন চলাচল কৰে কাজিৰঙাখন আমাৰ কাজিৰঙা আমাৰ গৌৰৱ এইবুলি তেওঁলোকে ভাবি ল'ব লাগিব আমি ভাবোঁ আমি চালকসকলৰ পৰা যথেষ্ট সহযোগিতা পাইছোঁ আৰু সকলো মানুহ আজিকালি জন্তু জানোৱাৰ এইবিলাকৰ প্ৰতি বহুত মনোনিয়াল হৈছে গতিকে আমি ৰাইজৰ সঁহাৰি আৰু আমাৰ সহযোগিতাৰ মাজেৰে অতি সুন্দৰভাৱে আমি দায়িত্ব পালন কৰি আছোঁ বুলি গৌৰৱ গগৈৰ প্ৰসংগত পুনৰ সৰব মুখ্যমন্ত্ৰী এয়া ভাৰতীয় আৰু বিদেশীৰ মাজত যুদ্ধ আখ্যা মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ সভাপতি হৈ ভূপেন বৰা থকা হলে অলপ প্ৰতিদ্বন্দ্বিতা হল হয় বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয় তিনিজন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়ৰহে যুঁজ হৈ থাকিব তাতো আমাৰ একো কমেণ্টেই নাই প্ৰথমটো সেইটো ডিছকাশ্যন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেইন ডাঙৰ তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ গতিকে ইয়াতে গোটেই কথাটো আগতেতো ভূপেন বৰা থাকিলে কণ্টেষ্ট হ'লহেঁতেন এতিয়াতো একোৱেই নোহোৱা কৰি পেলালে লাষ্টত গৈ টুপি পিন্ধিব নে টুপি নিপিন্ধিব সেইটো বিতৰ্কতে এইটো শেষ হৈ গ'ল গতিকে যিসকলে গুৱাহাটীত থাকি আৰে এইখন চৰকাৰে দেখোন আমাৰ কথা নুশুনে হৰুৱাই দিম সেই ভাবা মানুহকেইটাক বাদ দি সকলো বিজেপিৰ লগত আছে আৰু মইতো কথোপকথনবিলাকো মোকে আহি কৈ দিয়ে নহয় যেনেকে কালি ষ্টেজত কি কথা হৈ আছে এয়াৰপৰ্টত জিতেন্দ্ৰ সিঙক যাওঁতে কি কথা হ'ল গাড়ীখনত কি কথা পাতি গ'ল মইতো লগে লগে গম পাই যাওঁ আৰু কৈছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ট পাৰ্থক্য থকা বুলি একদম পাৰ্থক্য আছে মোৰ ঘৰতো এটাও বিদেশী নাই বহুত ডাঙৰ পাৰ্থক্য আছে মোৰ ঘৰতে এটাও বিদেশী আকাশ পাতাল পাৰ্থক্য ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য মই সংঘৰ্ষ কৰি ইয়ালৈকে আহিছোঁ মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে
গতিকে কিমান আপোনালোকে ভাবকচোন কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে তাৰ পিছত মই কত যুঁজি ইয়ালৈকে আহিছোঁ গতিকে মোৰ যাত্ৰাটো হ'ল সংঘৰ্ষ সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে কিন্তু মেইন পাৰ্থক্যটো হ'ল ঘৰত ভাতৰ থালি কেনেকৈ খায় এজন ভাৰতীয়ৰ ভাগত তিনিটা ব্ৰিটিছৰ ভাগত কেনেকৈ ঘৰখন চলে মোৰ এইটো ইয়াৰ সৈতে সময় হ'ল গুড মৰ্নিং 18 পৰা বিদায় লোৱাৰ কণ্টেক্ট